যিটো বিধানসভা সমষ্টি পূৰ্বৰ যিটো বিধানসভা সমষ্টিত যিটো বিধানসভা সমষ্টিত উপনিৰ্বাচন হৈছে সেই সমষ্টিত 3টা ভাগত বিভক্ত হৈছে। এটা ভাগ কলিয়াবৰত গৈছে, এটা ভাগ ধৰমপুৰত গৈছে আৰু এটা ভাগ চামগুৰিত আছে। আৰু আমাৰ পূৰ্বৰ যে আমাৰ যিটো পুৰণা ৰূপহী, এই পুৰণা ৰূপহীৰ পৰা 11টা পঞ্চায়ত আমাৰ চামগুৰি হৈ গৈছে। কিন্তু সেই 11টা পঞ্চায়ত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা নাই, কাৰণ সেই পুৰণাখিনি গৈছে। আৰু সেই মানুহখিনি ভাবিছে যে আমি আজি ভোটটো দিম, কালিতো আমি কলিয়াবৰতে যাব লাগিব, আজি ভোটটো দিম, কালিতো আমি ব্ৰহ্মপুৰতে যাব লাগিব। ব্ৰহ্মপুৰত বিজেপিৰ বিধায়ক, কলিয়াবৰত এজিপিৰ বিধায়ক। সেই মানুহখিনি সেই টেণ্টত গুচি গ'ল। তাৰপিছত উপনিৰ্বাচন য'ত হয়, চৰকাৰ য'ত থাকে, তাত সেইটো দলে জয়ী হয়। কাৰণ প্ৰশাসন তেওঁলোকৰ হাতত থাকে, প্ৰশাসন শক্তি তেওঁলোকে ব্যৱহাৰ কৰে। আৰু এইবাৰ চামগুৰিত প্ৰশাসন শক্তি ব্যৱহাৰ কৰি তেওঁলোকে জয়যুক্ত কৰিছে।